Hello ladies and gentlemen, আজি আমাৰ ব্লগটো হ'ব এটা সারপ্রাইজ ব্লগ দেই। আমি এটা সারপ্রাইজ প্ল্যানিং কৰিছো, কাৰ কাৰণে কৰিছো ভিডিওটো চালে গম পাব। গতিকে বলো ভিডিওটো আৰম্ভ কৰো। বিহাৰী বাইকখন ওলাইছে, ভাইকৰ বাইক এখন তাৰ, আৰু এইবিলাক গোটে পাৰ্সেল 11টা পাৰ্সেল আছে। 11টা পাৰ্সেল আজি জমা দিম। আমাৰ ৰাজস্থানৰ পৰা কমকে পাৰ্সেল যায়, গুৱাহাটীৰ পৰা বেছি যায়। ৰাজস্থানৰ পৰা যিবিলাক ড্ৰাই আইটেমৰ পেকিং আছে, যিখিনি আইটেম ইয়াতে বৰ্তমান উপলব্ধ, গুৱাহাটীত যিখিনি নাই এতিয়া মানে ষ্টক নাই গুৱাহাটীত, সেইখিনি ইয়াৰ পৰা পঠিয়াই আছোঁ। 11টা পাৰ্চেল আজি এতিয়া 2 ঘণ্টাত ৰেডি কৰিছোঁ। গাড়ীৰ মাজতে লৈ লৈছোঁ বাইকত, বহুত দিগদাৰ। গাড়ী নিনো তাৰমানে তাতে পাৰ্কিং নাপায়, সেই বজাৰৰ ভিতৰত যাম ন ছাৰপ্ৰাইজটো আনিবৰ কাৰণে। চ' সেইকাৰণে তাতে মানে গাড়ী পাৰ্কিঙৰ বহুত অসুবিধা, সেইকাৰণে বাইক লৈ ওলাওঁ আমি। সুজানগড় পালোঁ, গৰম পৰা ষ্টাৰ্ট কৰিলে দেই। উইদাউট ছানস্ক্ৰীণ এণ্ড ছানগ্লাছেছ মানে বাহিৰত ওলালে একদম বিপদ হ'ব। মানে আমি নৰ্থ ইষ্টৰ মানুহখিনিয়ে নোৱাৰোঁ আৰু, মানে বহুত বেছি গৰম পৰা আৰম্ভ হৈ গৈছে। আৰু এইটো আমাৰ পাৰ্চেল চেণ্টাৰ দেই, আমি ইয়াতে পাৰ্চেল দিম। চালো ৰুখো মেৰে পাছ পাৰ্চেল হে, চাওক না ইমান ধুনীয়া কুবেৰ আৰ্ট। যি মানে আমি যিজন দাদাক দিওঁ পাৰ্চেলখিনি তেওঁ নাই তাৰমানে, সেইকাৰণে তেওঁৰ এইটো ঘৰ হয় চাগে। কলিং বেল মাৰিছে, কি ধুনীয়া হয় ন গেটখন, সৰু এনেকুৱা টাইপৰে ঘৰ থাকে ইয়াতে, য'ত বাহিৰত এনেকৈ মানে কমাৰ্চিয়েল পাৰ্পছতো তেওঁলোকে বিজনেছ কৰিছে। ইয়াৰ এই যিটো দেখা পাইছে নহয়, ইয়াৰ ভিতৰত প্ৰিণ্টিং মেচিন বাগেৰা চব আছে। চ' বিহাৰী কলিং মাৰিছে, কোনোবা আহিব। সুজানগড় পালোঁ আৰু আমি আহিছোঁ এতিয়া এখন মোবাইলৰ শ্বপত দেই। আমি প্লানিং কৰিছোঁ মাক এটা নতুন মোবাইল গিফ্ট কৰিম, কাৰণ মাৰ মোবাইলটো অৱস্থা মই দেখুৱাম অলপ পাছত। কি বেয়া অৱস্থা হৈছে নহয়, চলাবই নোৱাৰে। আৰু মই যেতিয়া গুৱাহাটী গুচি যাওঁ নহয়, মায়ে মোক ভিডিঅ' কল কৰে, ভিডিঅ' কলটো দেখাই নাপায়, চব ব্লাৰি। চ' সেইকাৰণে আমি ভাবিছোঁ, মানে মোৰে প্লানিং হয় দেই এইটো, বিহাৰীয়ে জাষ্ট কৈছে আৰু হ'ব দে বুলি। চ' বিহাৰীক ক'লোঁ আৰু ৰাতিপুৱাই চল মাক এটা মোবাইল দিওঁ। চ' সেইকাৰণে আৰু আজি এটা ছাৰপ্ৰাইজ মোবাইল প্লান কৰিছোঁ মাৰ কাৰণে। বেছি বাৰু দামী নহয় দেই, আৰু আমি ইমানো এফৰ্ড কৰিব নোৱাৰোঁ। আৰু মাৰ মানে এক্সপ্ৰেশ্যন চাম আজি দেই, কি কৰে মায়ে, কেনেকুৱা ৰিয়েক্ট কৰে, ৰিয়েকশ্যনটো দেখুৱাম আপোনালোকক ভিডিঅ'ত। এতিয়া দোকানত আছোঁ, কিবা কিবি প্ৰচেছ হৈ আছে, বিহাৰী মোবাইল চাই আছে। ফাইনেলি বিহাৰী ফোনটো ল'লে, দোকানত বিলিং কৰিম এতিয়া আমি। চাহ তাহ খাই একদম লেভেল দিকশ্যন নাই তাৰ। বিটি এটা গিফ্ট দিছে দেই, বিটিটো মোৰ। ফাইনেলি আমি ফোনটো ল'লোঁ, 15,500 টকা। আৰু বিটি এডালো ফ্ৰী দিছে দেই, বিটিডালটো মোৰে হ'ব বাৰু। অলপমান সেই আৰু কনচা কোম্পানী কা ফোন হে, পাহৰিয়ে গ'লোঁ কি ল'লোঁ। ওলাই আহিছোঁ জাষ্ট দোকানৰ পৰা। এইটো অলপ মাৰ মানে এক্সপ্ৰেশ্যনছবিলাক চাম আৰু ন কি হয়। ঘৰত যোৱাৰ আগে আগে একাপ একাপ জুচ, বিহাৰীৰ কাজিনৰে হয় দোকান এখন। क्या हुआ, क्या खाना है? गन्ने का जूस पीना है बिहारी को। बड़ा गिलास 20 रुपया, छोटा गिलास 10 रुपया। এটা গৰম পৰিছে, জুচ খাব লাগে, বঢ়িয়া হয়, বঢ়িয়া মিঠা। এতিয়া পুৰি ৰেডি হৈছে। ৰেডি কি হৈছে, মা গা ধুই আছিল, আমি আহোঁতে ৰ'ব মাক দিম এতিয়া। মা এতিয়া শাৰী পিন্ধি আছে, আহিব ভিতৰলৈ। মই এইটো দিয়াই নাই, দিমহে এতিয়া। তাৰমানে মই আহিছোঁ, আহি পিনি মই কিবা কিবি কৰিলোঁ, আচাৰ চাচাৰ বনালোঁ অলপ। মায়ে মানে বাথৰুমত আছিল, আৰু মায়ে গা ধুওঁতে বহুত সময় লয়, ফেনখন বন্ধ কৰি দিছোঁ, শুনাই নাপায়। মাৰ মোবাইলটো ক'ত? মোবাইলটো ক'ত? আমি आपका फोन किधर है? এইটো মাৰ ফোনটো অৱস্থা। এইটো ফোনটো দেই, হ'ব দে ফোনটো। এইটো ফোনটো লক খুলিলোঁ, এইটো কলা কলা কি কলা কলা। এইটো চাচোন কেমেৰা ক'ত আহি গৈছে, চাই পুৰা বেয়া হৈ গৈছে ফোনটো। এইটো পুৰা বেয়া, মানে নুচুৱে, একদিন টাচ কামেই নকৰে। আৰু মায়ে একদম মোৰ লগত ফটো থৈ দিছে দেই। আৰু সৰু বোৱাৰী আহিলে সৰু বোৱাৰীৰ লগত ফটো উঠিব, মানে মই ৰিপ্লেচ হৈ যাম। এয়া দেখিছেনে নাই, মোৰ লগত ফটো থৈ দিছে। এইটো মাৰ ফোন, ডিছপ্লে কামেই নকৰে, একদম বেয়া হৈ যোৱাৰ নিচিনা। আৰু ফোনটো পিছফালটো দেখাই দিওঁ ৰ। ফোনটো দেখুৱাটো বহুত জৰুৰী, পুৰা হেং হৈ গিয়া থা না এই ফোন। এইটো ফোনটো আমি এতিয়া খুলিমে বাৰু ফোনটো। ত' মা হওক দেখুৱাম মই। গুলো যে ইমান উৎপাত কৰে নহয়। আমি क्या कर रही हो? क्यों कैसा क्यों है? यार चल रही हो। पापा को बोल के फोन ले लो। हैं? पापा की करेंगे, पापा के फोन नहीं दिए बोले। तो आपके लिए गिफ्ट लाई हूँ, लो। शौक हो गए, लो खोलो खोलो, की है चाहिए नहीं, बैठो इधर पे खोलो।
बैठो बम नहीं है तो माया मैंने बम आनছে বলে ভাবিছে বম नहीं बोलो फोन है किती 13 ये फोन ले रहे हाँ खोलो खोलो मानवाने কি বলছে বুঝি পালাই চাগে গুলু গুলু চা এটা নতুন ফোন मारते फोन 13 फोन लाओ नहीं तो ले फोन या बी नहीं आज नहीं कोनी है हजीना बाहर बोला बाया बहन बुला रहे बिन लाइन में ओ बाया बुला अम्मी बुलाओ आटा खोलो खोलो निकाल दो ऊपर उठा दो हाँ खोल दो गुलू गुलू के देखे नहीं कैसा ये गुलू गुलू तू नতুন फोन आइছে नया फोन है ये अम्मी का और ये ईयरफोन फ्री में दिया है ये तो मैं सुनूंगी इससे गाना এইটো ईयरफोन फ्री দিছে দে আমাক গান শুনিবা ভাল হ'ব পুৰা ईयरफोन এনো বেয়া হৈ গৈছিল चालू करो चालू है स्विच ऑफ खोल दियो एक जैसा ही है हाँ पुराने जैसा फोन ही है इसे चालू हो गई स्विच ऑफ कर ओ भैया लाइन बोले अम्मी का नया फोन फापरे का फोन तो আজি পাই দিছে আৰু रुको मोगलिक सके ना कैसा ये मोगली पूरा सची सिम डालो इसमें अभी मोबाइल बोले इसे भाई बेटा वाली है जिना ये आ गया असम की बिल्ली अपन तो क्यों तो लिहाज कर दी खोल सिम डाल दे भाई मैं सिम পাপা डाल পাপা কৈ আছিলে বলে পাপাই দিয়া নাছিলে বলে তাকে কৈ আছে केस में ले रहे हो नया नया फोन आ गया अम्मी कैसा लग रहा है बोलो जोर को लग रही है भाई কি কৈছে কি কৈছে কি কৈছে बहुत अच्छा लग रहा বৰ আচ্ছা লাগ ৰা বোলে মই বুজি নাপাওঁ আচলতে ভাষাটো পুৰা কমপ্লিটকে চাও মোবাইলটো ভালকে দেখা এইটো মোবাইল ব্লেক কালাৰ হয় কাভাৰটো ব্লেক হয় স্ক্ৰীন গাৰ্ড চব লগাই দিছে লগতে এইটো ফ্ৰী দিছে মায়ে আৰু এইটো কৰি ইউজ কৰিবা মোৰ বিটি নাই তাৰমানে এইটো মই ইউজ কৰিম भाई के गेम को में से पूरा काटते फालतू गए से लोग तुम्हारा भाई আৰু এই কালি পাৰি আনিছিলে গছৰ পৰা আমাৰ তাৰে বগৰী মই খাবত লাগি গৈছে মজা হয় কি ধুনীয়া চাওকচোন কোৱালিটি চালিয়া বগৰী क्या कि तुम मुझसे पर्दा करो गाजी पागल हो गया বিটিডাল ফ্ৰী দিছে তাকে মই টেষ্ট কৰি আছো কি বটলা চাউণ্ড ইয়াতকে বটলা চাউণ্ড আৰু ফকটীয়া বিটিত নহবই আৰু ফ্ৰী দিছে ফকটীয়া বিটি এডাল 15,000-16,000 টকা মোবাইলত তোক ফ্ৰীও দিছে আমাৰ গুৱাহাটীত বা অসমত হোৱা হয়তো তোক নকওঁ আৰু একোৱে নিদিয়ে তাক বুজি পাইছা फ्री में ठीक है बच्चों के लिए 70,000-80,000 টকা মোবাইলতে নিদিয়ে 15,000-16,000 টকা মোবাইলত দিছে এডাল ठीक है बच्चों के लिए ठीक है बच्चों के लिए ठीक है और इट साउंड्स गुड नॉट सो बैड बट फ्री में मिलने वाला चीज तो हंसता गाना का भेजे उड़ा दिया আজি মই অকণমান জলকীয়াৰ আচাৰ বনাম দেই মানে মোৰ এইটো আচাৰ এইখিনি জলকীয়াখিনি শুকানে হেৰি কৰি লৈছোঁ বেহাৰ আৰু মছলা মিলি যে জলকীয়া আচাৰটো বনাই বিহাৰীয়ে খাই বহুত ভাল পায় আৰু মানে মোৰ যিটো দেৱাৰ আছে জেও ভাল পায় চ' এইটো আচাৰখিনি মানে মই জলকীয়াখিনি এইখিনি এনেকৈ কুটি লৈছোঁ এই ৰ'দত শুকাব দিয়া নাই দে মই ৰ'দত শুকাব দিলে জলকীয়াখিনি ক'লা পৰি যায় সেইকাৰণে ৰ'দত দিয়া নাই আৰু আমি খামেই আৰু সেইকাৰণে মানে পানী চানী অকণমান থাকিলেও কথা নাই এসপ্তাহত শেষে কৰিম আৰু মছলা ৰেডি কৰি ল'লোঁ এয়া পিচি ল'লোঁ মছলা বেলেগ একো নাই হেৰি কি আছে বা ধনিয়া জিৰা চফ গুটি অকণমান আৰু বেহাৰ এই আৰু পিচি ল'লোঁ অকণমান ৰ'ষ্ট কৰি আৰু ইয়াত তেলখিনি গৰম কৰিলোঁ গৰম তেল এইখিনি আমাৰ মানে ঘৰত মানে কি জানে মিঠাতেল নাখায় ময়ে খাওঁ চ অকণমানে আছিলে গোটেইখিনি এইখিনি মিঠাতেল এইখিনি মই গোটেইখিনি ইউজ কৰিম এতিয়া এই আৰু অলপ চলপ বনাম আৰু নিয়মটো কৰিম ভাল লাগে এইটো আচাৰ খাই আৰু এইখিনি গোলনেমুৰ ৰস দেই কেনেকুৱা কলা কলা টাইপ হৈছে ন গোলনেমুটো আচলতে মানে অকণমান পুৰণা হৈ গৈছিলে পুৰণা মানে শুকাই গৈছিলে এইখিনি এনেকুৱা ৰসটো এনেকুৱা হৈ গৈছে মই অকণমান এড কৰিব লাগিব বাৰু কি হ'ল মানে আচাৰখিনি কৰিম ৰ বনাম ৰ এতিয়া वाओ एकदम लाल लाल লাল লাল এইটো তই ভাল পাওঁ মই সেইকাৰণে বনাইছোঁ কি কৈ আছিলে বহুত দিনৰ পৰা এই মছলাখিনি ইয়াতে দিছোঁ তাৰপিছত এইটো ইয়াতে দি দিম বহুত তৰিকাৰী এইটো বনাব পাৰে অকল বেহাৰ দি বনালে যে আৰু টেষ্টি হয় দেই মই অকল বেহাৰ দি বনোৱা নাই মই মছলা দিছোঁ জিৰা দিছোঁ ধনিয়া দিছোঁ पूरा पीस लिया क्या চব ঘৰৰ মছলা দিছোঁ চব ঘৰৰ মছলা দিছোঁ খাই ভাল লাগে किमान टाइम লাগিব বনিব কি বনিব এইটো খাবই পাৰে এইটো ৰেডি টু ইট হয় ओ रेडी टू इट আৰু এইখিনি তোৰ হেৰিখিনি তেল তেলখিনি কিহৰ তেল তো মুভলি নহয় মুংফলি তেল নিদিওঁ মিঠাতেল ओ মিঠা তেল सरसों का तेल আমাৰ ইয়াতে মানে ইয়াতে বাদামৰ তেল খাই যে বাদামৰ তেলৰ এভেইলেবলটো বেছি মানে ইয়াতে কিন্তু মই যিখিনি তেল খাওঁ সেইখিনি ইয়াতে ঢালি দিছোঁ মই उड़चा नहीं निकी आलू रख ये तो साउ गाइस पूरा तेल तेल में डूब गए है अभी इसको अच्छे से मिक्स करते ही रेडी है क्या मिक्स करते रेडी है गरम नहीं करना पड़ेगा
क्या गरम नहीं करना पड़ेगा क्या इसको? क्यों गरम करना पड़ेगा? तेल गरम करके डाला है ना इसमें। ओ नहीं नहीं, ये हरी मिर्च तो कच्चा पड़ा है। कच्चा पड़ा है तो ऐसे ही होगा। पहले नहीं खाया था क्या? ऐसे ही तो बनाई थी। ये तो सब टेक्सचर था। गाय अचार इज रेडी। हरी मिर्च का इंस्टेंट खाबो पारिबो अपनी। ধুনীয়া হয় এইটো আচলতে খাবলৈ ভাল লাগে কিন্তু এইটো 1 वीक के बाद ज्यादा अच्छा होता है। हमें इतना पेशेंस कहाँ है। की दुनिया में टेक्सचर सा। और এইটো নেমু ৰসটো হা, নেমু ৰসটো কিন্তু ইয়াতকে क्वांटिटी ज्यादा लगेगा। तुमको आज नींबू लानी पड़ेगी। नींबू लो या नींबू लानी पड़ेगी आज। इतना सा नींबू से नहीं होगा। इसका खट्टापन जितना ज्यादा होगा ना उतना किमान पीस আছে नींबू? নেমু নাই, 3টা শুকান নেমু আছিল তাকে মই দি দিছো। ঠিক আছে, এইটো আনিবি আজি, ভাল হ'ব। এইটো বয়ামত মই থমে অলপ পিছত। কি ধুনীয়া টেক্সচাৰ চা। আৰু এই পোৱালিবোৰে পুৰা খেলি আছে। এইটো গুলু 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 কি খাইছা? মুখখন দেখিছে না তাৰ? ইবা কোনটো কোনটো? কি বা শিকছে সিহে জানে এইবিলাক। এটা খেলি আছে, গোখানি খাই আছে। क्या है? खिचड़ी खिचड़ी बनाए है। फोनत बिजी पूरा, एकदम पूरा बिजी हो ऐसे फोनत। फोन में कैसा अच्छा सुनाई दे रहा है ना? हाँ बढ़िया एकदम। নতুন ফোন পাই একেবাৰে মা পুৰা কথা পাতি আছে। এতিয়া আজি ৰাতি 12টা বজালৈ কথা পাতিব দেই। 12টা বজালৈকে গোটেই খানদান গোষ্ঠীক ক'ব আৰু মানে মোবাইল আনি দিছে বুলি। মানে এখন বাচ্চা টাইপৰ হয়। ক'ত গ'ল বিহাৰী ওপৰত গৈছে। কিবা কাৰণত ফোনত কথা পাতিছে নাজানো। কৈছা কাৰ লগত কথা পাতি আছ তই? মানুহ আছে যোৱা। মোকো শুনা, বিহাৰী কথা পাতিবলৈ টেৰেছৰ ওপৰত আহিছে। কিবা মূল্যৱান কথা পাতি আছে নাজানো। এই আমাৰ ফাৰ্ষ্ট ফ্ল'ৰত আহিছোঁ আমি এতিয়া। আৰু এইখিনি কালি দেখুৱাই আছিলোঁ এইবিলাক ভিডিঅ'ত মই আপোনালোকক। ৰাতি এতিয়া মানে বহুত দেৰি হ'ল। 3টা কেইটা বাজিলে? 4:30 বাজিল। ৰ'দ দেখিছেনে? এনেকুৱাই আৰু গৰম পৰা আৰম্ভ হৈ গ'ল ৰাজস্থানত। আৰু এইটো এটা আমাৰ ৰুম হয়, আগতে দেখুৱাইছোঁ। এই কি বনাইছে পাপাই নাজানো। আৰু এয়া এনেকৈ জাপ মাৰিব লাগিব। এয়া জাপ মাৰি উঠিব লাগিব। এখন বিচনা, এইটো এটা ৰুম। গড্ৰেজ চড্ৰেজ ধুনীয়াকৈ এটা আনি থৈ দিছে। সাংঘাতিক ৰুম বনাইছে। এনেকৈ জঁপিয়াই আহিব লাগিব। এইফালে চিৰি দি যায় ওপৰত আৰু আছে ফ্ল'ৰ, ৰুম চুম আৰু আছে। এইবিলাক চিৰি তিৰি কিবা কিবি দিছে। বাপৰে কি কাজিয়া লাগছে এইটো তাৰ। পুৰা লাগছে, পুৰা কাজিয়া, পুৰা কাজিয়া লাগছে। ই কেনেকুৱা অসভ্য হৈছে দেখিছা তোৰ ছোৱালী কি অসভ্য হৈছে। কাঢ়ি লৈ গৈছে অভদ্ৰ। ৰুখ মই দেতি দুচৰা দেতি ৰুখ। তই আহিবি, তোক আজি মই তোক দিম আজি মই। মায়ে মেগী বনাই দিছে। এতিয়া মই মেগী খাওঁ। ইমান ধুনীয়াকৈ বনাই দিয়ে নহয়, খাই মজা লাগিছে। গুলু গুলু আহিছে একদম ওচৰত। চাওকচোন মেগী সি ভিডিঅ' কৰিবই নিদিয়ে মানে মোক। আবেলি হ'ল, এতিয়া মই মেগী খাম। ৰ'বা, মায়ে বনাই আছে গৰম গৰম পুৰি। ইমান উঠাই দিলে। গৰম গৰম পুৰি বনাই আছে। একদম বহি লৈছে ওপৰত। তাৰপিছত আজি পুৰি খাম। আৰু এইফালে ঝপ্পি মাটাৰ চলো क्या हो गया? हाँ जल्दी कर, 8:30 बजने वाला है। पनीर बनानी है। पनीर আনিছে আজি, পনীৰ বনাব লাগিব। জল্দি কৰ। এইবিলাক পাপৰ কৰিয়ে থৈ দিছে। পাপৰ একচুৱেলি পাপৰ আৰু চব্জি খাম বুলি ভাবিছিলোঁ, কিন্তু নাই, নহ'ব। পনীৰ খাম মানে। পনীৰ ৰেডি হৈ গ'ল। কাটিং কৰি ল'লোঁ। আলু সৰু আলু কাটিবই মন যোৱা নাই। আৰু এই মছলাবিলাক, এই পনীৰ মছলাও দিছোঁ দেই। এইটো শ্বাহী পনীৰ মছলা এড কৰিছোঁ। মটৰখিনি বইল কৰিছোঁ। কেৰাহীটো গৰম হ'ব আৰু এতিয়া মই পনীৰখিনি দিম। কেৰাহীটো বহুত জল্দি গৰম হয় দেই, বহুত জল্দি গৰম হয়। কোনো ভয়ে লাগে কেৰাহীটো, সাংঘাতিক জল্দি গৰম হয়। সেইকাৰণে কেতিয়া পুৰি যায় গমেই নাপাওঁ। পনীৰখিনি অকণমান ব্ৰাউন হৈ গৈছে। এতিয়া মই নমাই থ'ম আৰু এতিয়া হৈ গ'ল আৰু পনীৰ। মটৰখিনি বইল হৈ আছে। আজি মানে আমাৰ বেছি সময় নাই, সেইকাৰণে মটৰখিনি বইল কৰিব দিছোঁ। সময় থাকিলে মটৰ চটৰ বইল নকৰোঁ, ডাইৰেক্ট দি দিওঁ। কি কৰি আছ? পাবজি খেলি আছোঁ। কাম পোৱা নাই যে, কাম ধান্দা নাই। মই এইফালে খানা বনাই আছোঁ। মোৰ কি, মই পিঁয়াজ ফ্ৰাই কৰি আছিলোঁ। এইটো পিঁয়াজ ফ্ৰাই হৈ আছে। মছলা দিম আৰু পিঁয়াজখিনি অকণমান ব্ৰাউন কালাৰ হোৱাৰ পাছতেই মই দি দিম মছলা। দহি দিয়ে আজি, দৈ দিম। আজি শ্বাহী পনীৰ হ'ব। শ্বাহী মটৰ আবৰা জাবৰা পনীৰ বনালে হ'ল আৰু খালে হ'ল আৰু পেটত গ'লে হ'ল। ৰাজস্থানী মছলাৰ ভাণ্ডাৰখিনি মই দি দিলোঁ। এতিয়া এগালমান মছলা
মছলা খায়ে আৰু পনীৰততো অলপ মছলা লাগিবই একচুৱেলি মই যদি অলপ লেছ মছলা দি দিওঁ ন মানে তেওঁলোকে টেষ্ট নাপায় সেইটোৱে মানে মেইন প্ৰব্লেম মইতো বাৰু কেতিয়াও অস্বাস্থ্যকৰ খানা নোখোৱাও বাৰু কিন্তু সেইটোৱে আৰু মানে নাখালে নোখোৱাতকৈ আৰু মানে খোৱাই ভাল আৰু সেইকাৰণেহে মই মছলা দিওঁ মানে মটৰটো হ'ব আৰু এতিয়া দিম মই মটৰখিনি অলপ ধুলোঁ সেইকাৰণে মটৰ দিম এই যে চাকনিখনত দেখিছে এয়া মানে ইমান বিট চেকিছিলোঁ বিট হয় এইখিনি মই উল্টাই পুল্টাই বনাওঁতে এইবোৰ যেতিয়া যিটো মন যায় সেইটোৱে দি দিওঁ মই এনেকুৱা একদম মানে ৰেচিপি ষ্টাইলত নবনাওঁ আৰু মটৰখিনি অকণমান ফ্ৰাইৰ নিচিনা হ'লে ভাল লাগে কিন্তু বইল কৰি ল'লোঁ আৰু ক'ত ফ্ৰাই হ'ব এতিয়া আৰু তাতে মই অলপ পানী ঢালি দিলোঁ মটৰখিনি প্ৰায় মেৰিনেট হৈ গ'ল মানে এইটোৰ লগত ধুনীয়াকৈ এড হৈ গ'ল মছলাখিনিৰ লগত অকণমান পানী দিম দে মই অকণমান পানী দিছোঁ বেছি থেপথেপীয়া হৈ গৈছে দৈ দিম বাৰু এই দৈ থৈছোঁ দৈ দিব লাগিব আজি অলপ বেলেগ ষ্টাইলত এইবিলাক মাজে মাজে নিজে নিজে ৰেচিপিবিলাক ইনভেণ্ট কৰি থাকিব লাগে দেখিছে নাই গোটেই কেৰাহীখনতে লগাইছোঁ মই মায়ে মোৰ মানে গুৱাহাটীৰ মায়ে বনালে একেবাৰে খুব এনেকৈ ধুনীয়া চুচি চুচি বনাই থাকে মই আৰু এই জধলা কালাৰ চালাৰ এনে ধুনীয়া হৈছে কিন্তু ন কালাৰ মানে কি আৰু মছলাৰে কালাৰ আৰু এইবিলাক এই আমি ৰেষ্টুৰেণ্টবিলাকত খাওঁ কিন্তু ঘৰত খাব নোৱাৰোঁ আমি এইবিলাক ঘৰত খাব নোৱাৰি এইবিলাক ৰেষ্টুৰেণ্টৰে দিছোঁ এইবিলাক পনীৰখিনি ৰখি আছে মানে কেৰাহীত মই কেতিয়া যাম এতিয়া পনীৰখিনি এতিয়া মই বুৰ্বক যে মই পানীত তিয়াই থ'ব লাগিছিলে মূৰ্খ টাইপৰ মই এনেকৈ থৈ দিলোঁ এতিয়া টান হৈ যাব এতিয়া মূৰ্খ আৰু জিলাৰ নিচিনা মূৰ্খ ক'ৰবাত আছে নেকি এতিয়া মনত পৰিছে এতিয়া মই ঢালি দিছোঁ একচুৱেলি পনীৰখিনি মানে পানীত তিয়াই থ'লে পনীৰটো মানে এনেই ইলাষ্টিক টাইপ হৈ যায় এতিয়া মানে পানীত তিয়াই থ'লে অলপ নৰম হৈ থাকে তাৰমানে এতিয়া মইতো আধা পাগলা মানুহ মই এই নাটক কৰি আছোঁ ভিডিঅ' বনোৱাত মানে গমেই নাপালোঁ কি হৈ গ'ল টান হৈ যাব আজি মাংস টাইপ খাব আৰু আজি আমাৰ ইহঁতে হৈছে দা গৰম হৈছে এতিয়া মই পনীৰখিনি দি দিয়াৰ কাম আৰু এতিয়া মই পনীৰখিনি দিম আপোনালোকে চাই থাকক আৰু কিনো কৰিব আৰু মোৰ লগত টাইম পাছ কৰি থাকক আৰু মোৰ এনেহেন ৰেচিপিবিলাক চাই থাকিব কেতিয়াবা এদিন তিয়হৰ চব্জি বনাম ভাবি আছোঁ অতি সোনকালে তিয়হৰ চব্জি এটা লঞ্চ কৰিম ভগৱান জানে আৰু মই দিলোঁ এয়া পনীৰ খাবলৈ বেয়া নহয় দেই ভালে হয় বাৰু মই যিটো মানে খাব পাৰে আৰু মানে ভালো নহয় নট ডেট মানে ৰেষ্টুৰেণ্টৱালা ফিল বাট ষ্টিল আৰু ইউ কেন ইট মই নিজৰ গুণ নিজে গাওঁ ন একচুৱেলি নিজৰ গুণ নিজে গাব লাগে বেলেগেতো গুণ নাগায় কাৰণ মই ইমান গুণৱতী নহয় পনীৰ টানা পনীৰ দি দিলোঁ দেই আৰু এই যিখন কেৰাহী আছে নহয় এই কেৰাহীখন মানে কিবা কপাৰৰ কেৰাহী হয় এনেকুৱা জল্দি গৰম হয় নহয় মানে গেছটো কম বাচে কিন্তু আন্দাজ নাপালে মানে একদম কাহানী খতম হৈ যাব মানে চব্জি কা এচিকি টেচি হৈ যাব সেইকাৰণে আৰু বিহাৰী বোলে ভোক লাগিছে তোক মুখত গৰম হাতা সোমাই দিম পনীৰ আহি পাইছে 8টা বজাত তাৰ ভোক লাগিছে কথা তাৰ এইটো পাপড় খাই কেনে বহি আছে এইটো খাবলৈ বহি আছে এইটো কি লাগে তোক তোৰ ভোক লাগিছে মই কি কৰিম কেইটা বজাত পনীৰ আনিছিলোঁ কচোন পনীৰ কেইটা বজাত আনিছিলি 8টা মুখৰ আগত খানা লাগে মই এই দৈটো যে বহুত টেঙা হয় দেই দৈটো মানে অকণমানহে দিম বহুত টেঙা সাংঘাতিক টেঙা আৰু থোৰাই দিয়া আমি দেই उसको दही खाने से कुछ फर्क नहीं होगा दही गर्म हो गया है टेंशन मत लो दिसू पनीरत दही पानी देना ही पड़ेगा दही बहुत खट्टा हो जाएगा माय पनीर की सब्जी इज ऑलमोस्ट रेडी মানে কি জানে নাই কেছটো দহি দিয়া নাই দহিটো মই টেষ্ট কৰি চালোঁ বহুত বেছি টেঙা আছিলে একচুৱেলি এইবোৰত প্লেইন দহি লাগে আমাৰ মানে দহিটো অলপ 2-3 দিনমান হৈ গ'ল তাৰমানে সেইকাৰণে টেঙা হৈ গৈছে চ' আমাৰটো পনীৰটো অলম'ষ্ট ৰেডি হৈ গ'ল ৰেডি টু ইট আৰু দেই এয়া কোৱালিটি চাওক কি চালিয়া ন আৰু মই মাষ্টাৰ চেফত যাব পাৰিম যেন লাগিছে মানে আগতে যে একোৱে নবনাওঁ মই এতিয়া আৰু বাপৰে বাপ জিনা একেবাৰে মহান নাৰী হৈ গৈছে ভাতো বনাই চব বনাই আজিকালি এই আৰু সময়ৰ টিকনি আগফালে ঘূৰে মইনা বুলি এটা মানে আছে নহয় গান এটাই তেনেকুৱাই আৰু মোৰ আগফালে ঘূৰি আছে মানে চব আগতে শিকিবলৈ কামবিলাক এতিয়া শিকি আছোঁ বুজিছে এইয়া বঢ়িয়াকৈ চব্জিটো ৰেডি হৈ আছে আলু দিছিলোঁ এটা মানে আলুটো সিজিবলৈ বাকী আছে বাকীটো অলম'ষ্ট অ'কে গুড হা
ই খালি ভুকি আছে পিছফালৰ পৰা বিহাৰীয়ে এই ভুক্কৰটোৱে খাবৰ কাৰণে ৰখি আছিলে চা ই চালা মাৰ নতুন মোবাইলটো পাই একেবাৰে ঝাপি ले गाय का दाना है ले खा ले इसमें हमारा उधर भीम खाता है तू भी इधर खा ले इसमें खा भीम का पत्री में खा মোৰ পনীৰৰ অৱস্থা দেখছেনে নামি অহাৰ লগে লগে গেছৰ পৰা নামি অহাৰ লগে লগে চোন ইয়াৰ ৰূপে সলনি হৈ গৈছে খাবই মন যোৱা নাই মাংসৰ নিচিনা লাগিছে মাংস বোলে খাম আৰু এটা চুবাই চুবাই ঐ চব্জি কেঁচা हुआ है मस्त है तই তো কবি এনৰ গৰু পিটন খাবি যে তই খা খা माया लो ऐसे ये मैं ले लूँगी मुझे दे रहे होगा जयराम को दो हाँ ये तो प्लेटर रेडी हो गल और इफाले भुक्करটো ইফালে বহি আছে এটা এইটো বেমাৰী দেখছা না তাৰ অৱস্থাটো মুচ চুচ গজি একদম ইছ বা লেভেলে বেলেগ বিচনাতে খাব বিহাৰী আহি গ'লে খাব তোৰ পাপা আহি আছে দে অলপ ওচৰত ইমান দূৰে দূৰে নাখায় কি পৰি আছে থালত এই পাতৰ পাত পৰি আছে ৰুটি লাও একচুৱেলি আজি আমাৰ পুৰি বনাইছে পুৰি কিদাৰে তো পুৰি থোৱা জেগা চাব নেকি আমাৰ এই পুৰি থোৱা জেগা হাণ্ডিত পুৰি থয় বাপৰে व्हाट अ ट्रेडिशन इन राजस्थान हांडी में पूरी टन बिहारी ले पूरी मम्मी ने बनाया है तुम क्या कर रही मैं तो ऐसे सो रही थी कथा तार मैं कि करि आছিলো बोले খালো দেই ৰুটি চুটি একেবাৰে যোৱাকালি সজিনা চব্জি বনাইছিলোঁ নাখালে অকণমান খালে আজি একেবাৰে হাত একেবাৰে চেলিকি খাইছে একগালমান মছলা দি পনীৰ সোপা বনাইছোঁ যে সেইকাৰণে সেই আৰু য'ত যেনেকুৱা ন ৰাতিপুৱা সৰুৰ পৰা খাই থাকে যে এনেকৈ সেইকাৰণে মছলা দিলে মানে খুব একেবাৰে হাত আঙুলি চব চেলিকি খাব পনীৰখিনি খাবলৈও বেয়া হোৱা নাছিল বাৰু আৰু মই অসমীয়া খানা যে সেইকাৰণে মানে বনাই নিদিওঁ কষ্ট হয় দিয়কচোন ভাত দাইল চব্জি এগালমান ব্যঞ্জন নাথাকে জানো আমাৰ চ' সেইকাৰণে আৰু মই নিদিওঁ আৰু দিলেও মানে তেওঁলোকে বেয়া পায় মছলা কম দিওঁ যে অসমীয়া খানাত আৰু ক'ত আৰু মছলা ভাতৰ লগত আৰু মছলা খালে ভাল লাগিব নেকি আৰু মই কিবা গেলা পাওঁ সেইকাৰণে মানে নবনাওঁ আৰু কেতিয়াবা ভাবোঁ যে মই ভাতটো বনাম চব্জিটো মছলা বনাই দিম কি দৰকাৰ আছে মই নিজেও নাখাওঁ হয়নে নহয় সেইকাৰণে মানে মোৰ পেট ভৰাটো আচল কথা সেইকাৰণে আৰু মছলাই সৰুৰ পৰা এইবিলাকে খোৱা হেবিট আছে চ' এনেকৈ বনাই দিওঁ মই মাজে মাজে বাকী ভিডিঅ'টো একেলগে চালে তাৰ বাবে বহুত ধন্যবাদ আজিলৈ আহিছোঁ দেই বাই